নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ পুনৰ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্য কাৰণ ইৰাণ আৰু আমেৰিকাৰ যুদ্ধক লৈ সমগ্ৰ মধ্যপ্ৰাচ্য উত্তপ্ত হৈ আছিল তাৰ মাজতে যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল আৰু দ্বিতীয় লানি আলোচনা কেতিয়া হ'ব তাক লৈ সকলোৰে চকু আছিল কিন্তু তাৰ মাজতে ডোনাল্ড ট্ৰাম্পে যি যুদ্ধবিৰতি আছে অস্থায়ী যুদ্ধবিৰতি মাত তেওঁলোকে বৃদ্ধি কৰিছে কৈছে যুদ্ধবিৰতি অব্যাহত থাকিব আৰু পাকিস্তানত যিখন আলোচনাৰ কথা আছিল তালৈ আমেৰিকাৰ প্ৰতিনিধিসকল নাযাও বুলি কৈছে যি যাৰ দায়িত্ব দিয়া হৈছিল আমেৰিকাৰ উপৰাষ্ট্ৰপতি ভান্সে তেখেত নাযায় আৰু লগতে ইৰাণৰ প্ৰতিনিধি দলো ইছলামাবাদলৈ নাযায় বুলি স্পষ্ট কৰি দিছে তেনে পৰিপ্ৰেক্ষিতত এই যুদ্ধখন যে অধিক ভয়ংকৰ হ'ব বা অনাগত দিনত দুইখন দেশৰ মাজত যে আক্ৰমণ হ'ব পাৰে সেয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে এই অস্থায়ী যুদ্ধবিৰতি ঘোষণা কৰাৰ পাছতে ডোনাল্ড ট্ৰাম্পে কিন্তু ভয়ংকৰ সকিয়নি প্ৰদান কৰিছে যে ইৰাণৰ ওপৰত যিকোনো মুহূৰ্তত আক্ৰমণ হ'ব পাৰে আৰু পৰমাণু বোমাৰে তেওঁলোকৰ ওপৰত আক্ৰমণৰ হুংকাৰ প্ৰদান কৰিছে ডোনাল্ড ট্ৰাম্পে এটো প্ৰথম কথা নহয় ইয়াৰ আগতো ডোনাল্ড ট্ৰাম্পে আক্ৰমণ হ'বকে প্ৰদান কৰিছিল কিছুদিন পূৰ্বে ডোনাল্ড ট্ৰাম্পে ইৰাণক ভয় খুৱাবলৈ বা ইৰাণৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবৰ কাৰণে এটা ভাবুকি প্ৰদান কৰিছিল এটা এখাৰি বাক্য তেখেতে লিখিছিল য'ত আছিল যে এটা সভ্যতা আজি নিশা সম্পূৰ্ণ শেষ হৈ যাব সেই দিনটো পুনৰ ঘূৰি আহিব নেকি তাক লৈ সকলোৰে মনত এতিয়া আশংকা কাৰণ ইৰাণৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে প্ৰথম লানি যি আলোচনা হৈছিল পাকিস্তানৰ মধ্যস্থতাত আচলতে আলোচনা হৈছিল কোৱা হৈছিল য'ত পাকিস্তানৰ চৰকাৰে মধ্যস্থতাত হৈছিল আৰু লগতে তেওঁলোকে দুইখন দেশক আচলতে আলোচনাৰ মেজলৈ আনিছিল দুইখন দেশৰ প্ৰতিনিধিসকলৰ লগত প্ৰথমতে আলোচনা হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত এটা ফল ওলাব বুলি আশা কৰা হৈছিল কিন্তু 21 ঘণ্টীয়া আলোচনাৰ অন্তত কোনো ধৰণৰ ফল নোলালে তাৰ পাছত কোৱা হৈছিল যে পুনৰ পাকিস্তানে নিজৰ ফালৰ পৰা দুইখন দেশৰ মাজত যাতে শান্তি ঘূৰি আহে আমেৰিকা আৰু ইৰাণৰ মাজত যাতে যুদ্ধখন শেষ হয় ইজৰাইল আৰু ইৰাণৰ মাজত যে সংঘাত আছে সেইবোৰ যাতে শেষ হয় তাৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছিল কিন্তু তাৰ মাজতেই এতিয়া আহিছে যে পৰমাণু বোমাৰে এবাৰ ইৰাণত আমেৰিকাই আক্ৰমণ কৰিব পাৰে এই আক্ৰমণৰ পিছতেই কিন্তু অধিক উত্তেজনা বৃদ্ধি পাইছে এই যি ভাবুকি ডোনাল্ড ট্ৰাম্পে প্ৰদান কৰিছে কাৰণ ইতিমধ্যে তেওঁলোকৰ যিসকল প্ৰতিনিধি আছে তেওঁলোক নাযাওঁ বুলি স্পষ্ট কৰি দিছে মানে পাকিস্তানলৈ আলোচনাৰ বাবে তেওঁলোক নাযায় তাৰ কাৰণে দ্বিতীয় লানি আলোচনা যে পাকিস্তানত এতিয়াই নহয় সেইটো স্পষ্ট হৈ পৰিছে কিন্তু তাৰ বিপৰীতে ভাবুকি অব্যাহত আছে কাৰণ ইয়াৰ আগতেই হৰমুজ প্ৰণালীটো আচলতে গোটেই সংঘাতটো চলি আছে আৰু তাৰ মাজতেই যিটো সময়ত আমেৰিকাৰ লগত আলোচনাৰ কথা চলি আছিল তেহৰানত এটা সমাৱেশ কৰা হৈছিল ইৰাণৰ সেনাৰ ফালৰ পৰা য'ত কিন্তু একাধিক মিছাইল লঞ্চাৰ তাত তেওঁলোকে প্ৰদৰ্শন কৰিছিল যিটোৱে আওপকীয়াকৈ তেওঁলোকে সমগ্ৰ বিশ্বৰ সন্মুখত হয়তো দেখুৱা বিচাৰিছে যে ইৰাণে নতশিৰ নকৰে আমেৰিকাৰ লগত তেওঁলোকে আলোচনাৰ মাধ্যমলৈ নাযায় আৰু তেওঁলোকৰ যিবোৰ দেশৰ আচলতে ভিতৰৰ আভ্যন্তৰীণ যিবোৰ স্বাধীনতা আছে তাত কোনো কাৰণত আমেৰিকাই যে ভাবুকি প্ৰদান কৰা বা আমেৰিকাই হেঁচা প্ৰয়োগ কৰিলে তেওঁলোকে মানি নলয় তেওঁলোকে যুঁজখন অব্যাহত ৰাখিব আৰু তাৰ কাৰণেই তেহৰানত অনুষ্ঠিত হোৱা সমাৱেশত তেওঁলোকে একাধিক মিছাইলৰ লঞ্চাৰ তেওঁলোকে প্ৰদৰ্শন কৰিলে আৰু লগতে ডোনাল্ড ট্ৰাম্পে যি অস্থায়ী যুদ্ধবিৰতি বৃদ্ধি কৰিলে তাৰ মাজত আমেৰিকা আৰু ইৰাণৰ সংঘাত অধিক বৃদ্ধি পাইছে কাৰণ এই পদক্ষেপে তাৎক্ষণিকভাৱে সংঘাতলৈ যে ঘূৰি নহাত বিলম্ব ঘটাইছে সেইটো স্পষ্ট কৰি দিছে আৰু লগতে সামুদ্ৰিক নিৰাপত্তা আচলতে কাৰণ হৰমুজ প্ৰণালীৰ মাজেৰে যিবোৰ জাহাজ অহা যোৱা কৰে কাৰণ যি স্বাভাৱিক পৰিস্থিতিত বিশ্বৰ প্ৰায় 1/5 যি তেল যোগান পথ আছে এই পথটোৰে তেওঁলোকে অহা যোৱা কৰে বিভিন্ন দেশৰ জাহাজসমূহ আহে আৰু এই হৰমুজৰ যিটো প্ৰণালী আছে তাত ইৰাণৰ নৌসেনাই আচলতে বিভিন্ন ধৰণৰ যিবোৰ জাহাজ আছে যিবোৰ এলপিজি কঢ়িয়াই অনা হওক বা তেল কঢ়িয়াই অনা হওক সেই জাহাজসমূহ তেওঁলোক যাবলৈ দিয়া নাই যাৰ ফলত আটাইতকৈ বেছি লোকচানৰ সন্মুখীন হৈছে আমেৰিকা তাৰ কাৰণে আমেৰিকাই এই হৰমুজ প্ৰণালীটো তেওঁলোকৰ নিয়ন্ত্ৰণলৈ আনিছে বুলি তেওঁলোকে মাজতে মত পোষণ কৰিছিল ডোনাল্ড ট্ৰাম্পে কৈছিল যে আমেৰিকাৰ নৌসেনা আটাইতকৈ ডাঙৰ নৌসেনা আটাইতকৈ শক্তিশালী নৌসেনা আৰু ইয়াৰ আগৰ যিটো পৰৱৰ্তী তেওঁলোকৰ সময় আছিল সেই সময়তেই তেওঁ আমেৰিকাৰ নৌসেনাটোক অধিক শক্তিশালী কৰিছিল বুলি দাবী কৰিছিল তেওঁ দাবী কৰাৰ ঠিক 15-20 মিনিটৰ পিছতে কিন্তু ইৰাণৰ নৌসেনাৰ ফালৰ পৰা স্পষ্টীকৰণ আহিছিল যে বৰ্তমানো ইৰাণৰ নৌসেনাৰ নিয়ন্ত্ৰণত আছে হৰমুজ প্ৰণালী তেওঁলোকে শত্ৰুপক্ষৰ যদি কোনোবা জাহাজ আহে তাত তেওঁলোকে আক্ৰমণ কৰিব বা শত্ৰুপক্ষৰ জাহাজ সামৰিক জাহাজ হওক বা বাণিজ্যিক জাহাজ হওক তেওঁলোকে তাত যাবলৈ নিদিয়ে বুলি তেওঁলোকে স্পষ্ট কৰি দিছিল আৰু তাৰ পাছতেই পুনৰ এই সংঘাতে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল কাৰণ তেলৰ মূল্য বৃদ্ধি হোৱা লগতে এলপিজি বৃদ্ধি হোৱা আৰু যোগানৰ
যি নাটনি হোৱাৰ যি আশংকা আছে সেইটো অধিক বৃদ্ধি পাইছে কাৰণ ইৰাণ নাচুৰবান্দা আৰু আমেৰিকাই যিমানেই ভাবুকি প্ৰদান নকৰক কিয় ইৰাণে কিন্তু এটা কথা স্পষ্ট কৰি দিছে যিটো কথা আচলতে তেওঁলোকে আগতেই এটা কথা কৈছিল যে ইৰাণে যুঁজিব আৰু ইৰাণে কিন্তু এতিয়া ইজৰাইল আৰু আমেৰিকাৰ বিৰুদ্ধে অকলে যুঁজি আছে আৰু এটা খবৰ ওলাইছে যেটো খবৰ কোৱা হৈছে যে ইয়াৰ আগতে আচলতে আমেৰিকাই ইৰাণৰ ওপৰত পৰমাণু আক্ৰমণ তেওঁলোকে কৰিব বিচাৰিছিল পৰমাণু বোমাৰে তেওঁলোকে আক্ৰমণ কৰিব বিচাৰিছিল একমাত্ৰ ইজৰাইলৰ মানা কৰাৰ কাৰণে ডোনাল্ড ট্ৰাম্পে সেই ধৰণৰ আক্ৰমণ নকৰিলে বুলি কোৱা হৈছে কিন্তু এতিয়া কি হ'ব সেইটো আটাইতকৈ ডাঙৰ কথা কাৰণ পৰমাণু আক্ৰমণৰ ভাবুকি আহিছে আৰু তাৰ মাজতেই অস্থায়ী যুদ্ধবিৰতি বৃদ্ধি কৰা হৈছে কিন্তু পাকিস্তানলৈ তেওঁলোকৰ প্ৰতিনিধিসকল নাযাওঁ বুলি কোৱা হৈছে মানে যুদ্ধবিৰতিৰ যি দ্বিতীয় লানিৰ কাৰণে আলোচনা আছিল সেইটো এতিয়া যে নহয় সেইটো এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে কাৰণ আমেৰিকাৰ যি দায়িত্ব দিয়া হৈছিল উপৰাষ্ট্ৰপতি জেডি ভেন্স তেওঁ নাযাওঁ বুলি কোৱা হৈছে লগতে তেওঁলোকৰ প্ৰতিনিধিসকল পাকিস্তানলৈ নাযায় আৰু লগতে ইৰাণৰ যিসকল প্ৰতিনিধি আছে তেওঁলোকো নাহে বুলি কোৱা হৈছে যাৰ কাৰণে পাকিস্তানৰ যিটো মধ্যস্থতাকাৰী যিটো ভূমিকা আছিল বা তেওঁলোকে দুখন দেশৰ মাজত শান্তি ঘূৰাই আনিবৰ কাৰণে তেওঁলোকে যিবোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল সেইবোৰ ফ্লপছত পৰিণত হৈছে সমগ্ৰ বিশ্বৰ সন্মুখত শান্তি দূত হিচাপে পাকিস্তানে যি জাহিৰ কৰিব বিচাৰিছিল সেইটো কৰবাত নহয় কৰবাত তেওঁলোক বিফল হৈছে আৰু এই মধ্যপ্ৰাচ্যৰ যি অশান্ত পৰিস্থিতি সেইটো কিন্তু শান্ত হোৱাৰ কিন্তু নাম লোৱা নাই মই ইতিমধ্যে কৈছো যিটো সামুদ্ৰিক নিৰাপত্তাৰ কথা আছে আৰু ইৰাণৰ যি পাৰমাণৱিক কাৰ্যসূচী মূল সংঘাতখন যদি লাগিছে এই ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ পেলাই সংঘাতখন লাগিছিল ইয়াৰ আগৰ বছৰটো যিটো আক্ৰমণ হৈছিল অপাৰেচন মিডনাইট হামাৰ চলোৱা হৈছিল তাতো তেওঁলোকে টাৰ্গেট কৰিছিল তেহৰান ইস্পাহান য'ত ডাঙৰ ডাঙৰ পাৰমাণৱিক কাৰ্যসূচীসমূহ চলাই থকা হৈছিল ইৰাণৰ আৰু সেইবোৰ তেওঁলোকে ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল আৰু কোৱা হৈছিল ইৰাণে সমগ্ৰ বিশ্বক নজনাকৈ তেওঁলোকে পাৰমাণৱিক কাৰ্যসূচীসমূহ চলাই গৈছে যিটো ভৱিষ্যতৰ কাৰণে ভয়ংকৰ এটা ভাবুকি সমগ্ৰ বিশ্বৰ কাৰণে এটা ভাবুকি বুলি আমেৰিকাই প্ৰকাশ কৰিছিল কিন্তু আমেৰিকাৰ কথা নুশুনি তেওঁলোকে নিজে এই পাৰমাণৱিক কাৰ্যসূচীসমূহ চলাই গৈছিল তাৰ পাছতে দুইফালৰ পৰা আক্ৰমণ হৈছিল আৰু তাৰ পিছতো কিন্তু ইৰাণে স্পষ্ট কৰি দিছে যে তেওঁলোকে এতিয়াও তেওঁলোকৰ যিবোৰ পাৰমাণৱিক কাৰ্যসূচী আছে তেওঁলোকে চলাই যাব তেওঁলোকৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ইউৰেনিয়াম আছে তেওঁলোকে চলাই যাব আৰু হৰমুজ প্ৰণালী যি প্ৰণালীৰ মাজেৰে 25% তেল আমদানি ৰপ্তানি হয় এই জলপথৰ অত্যন্ত এটা গুৰুত্বপূৰ্ণ পথ আৰু সেইটো কোনো কাৰণত আমেৰিকাৰ হাতত তেওঁলোকে নিদিয়ে আৰু আমেৰিকাই যিমানেই ভাবুকি প্ৰদান নকৰক কিয় তেওঁলোকে আমেৰিকাৰ যি পন্থা সেইটো স্পষ্টকৈ তেওঁলোকে নাকচ কৰি দিছে কোনো ধৰণৰ আত্মসমৰ্পণৰ টেবুলত তেওঁলোক নবহে বুলি তেওঁলোকে স্পষ্ট কৰি দিছে আৰু যি সংসদৰ অধ্যক্ষ আছে ইৰাণৰ মহম্মদ বাকৰ গালিবাফ তেওঁ কৈছে যে আমেৰিকাই যি আত্মসমৰ্পণৰ টেবুল এখন সজাইছে পাকিস্তানত তাত তেওঁলোকে কোনো কাৰণত যুদ্ধক্ষেত্ৰত নতুন কাৰ্ড তেওঁলোকে ব্যৱহাৰ কৰিবলৈ নিদিয়ে আৰু আমেৰিকাই যিবোৰ কাম কৰি আছে বেলেগ দেশৰ ভিতৰ আভ্যন্তৰীণ বিষয়ত যিবোৰ মাত মাতিছে তেওঁলোকে কৈছে যে এইটো আমেৰিকাৰ এটা পুৰণি চৰিত্ৰ তেওঁলোকৰ মতে মধ্যপ্ৰাচ্যত তেওঁলোকৰ আধিপত্য জাহিৰ তেওঁলোকে কৰিব বিচাৰে যিটো ইৰাণে কোনো কাৰণত মানি নলয় বুলি স্পষ্ট কৰি দিছে আৰু শেহতীয়াকৈ ইজৰাইলৰ ফালৰ পৰা ইয়াত এটা প্ৰতিক্ৰিয়া আহিছে যে তেওঁলোকো যুঁজৰ বাবে সাজু হৈ আছে ইজৰাইল আমেৰিকা যুঁজৰ বাবে সাজু হৈছে আৰু লগতে তেহৰানত যিখন এটা সমাবেশ দেখিবলৈ পোৱা গ'ল য'ত একাধিক মিসাইল লঞ্চাৰ তেওঁলোকে প্ৰদৰ্শন কৰিলে যিবোৰ চীনৰ পৰা বা ৰাছিয়াৰ পৰা হলেও তেওঁলোকে সহায় পোৱাৰ এটা সন্দেহ কৰা হৈছে কাৰণ ইয়াৰ আগতেই ডোনাল্ড ট্ৰাম্পে চীনক সকীয়াই দিছিল কাৰণ চীন আৰু ৰাছিয়াৰ ৰাষ্ট্ৰসংঘৰ মজিয়াটো কিন্তু ইৰাণক সম্পূৰ্ণ সমৰ্থন জনাইছিল যে যদিহে আমেৰিকা আৰু ইজৰাইলে মিলি আমেৰিকাৰ ওপৰত আক্ৰমণ চলাই থাকে তেন্তে তেওঁলোকৰ কাষত থিয় হ'ব চীন আৰু ৰাছিয়া শেহতীয়াকৈ চীনৰ পৰা প্ৰায় 5খনৰ পৰা 6খন যুদ্ধ জাহাজ তেহৰানত উপস্থিত হৈছিল আৰু বিগত সপ্তাহত প্ৰায় 7খনৰ পৰা 8খন চীনৰ যি যুঁজৰ বিমান আছে তেহৰানত তেওঁলোক নামিছিল আৰু সন্দেহ কৰা হৈছিল যে বৃহৎ সংখ্যক অস্ত্ৰ শস্ত্ৰ তেওঁলোকে লৈ আহিছে লগতে ৰাছিয়াৰ ফালৰ পৰা অপেক্ষক সমৰ্থন লাভ কৰিছে তেহৰানৰ ফলত ইৰাণত আৰু ইৰাণে এটা কৈছে যে তেওঁলোকে যুঁজিব প্ৰথম লানি যি আলোচনা হৈছিল শান্তি আলোচনা আছিল বিফল হল দ্বিতীয় লানি আলোচনাৰ ওপৰত সকলোৰে চকু আছিল কিন্তু আমেৰিকাৰ উপৰাষ্ট্ৰপতি জেডি ভেন্সে ক'লে যে তেওঁলোক পাকিস্তানলৈ নাযায়
তাৰ মাজতে ডোনাল্ড ট্ৰাম্পে অস্থায়ী যুদ্ধবিৰতিৰ ঘোষণা কৰিছে কিন্তু তথাপিও ভাবুকি চলি আছে আৰু ভাবুকি আহিছে এবাৰ পৰমাণু বোমাৰে ইৰাণৰ ওপৰত আক্ৰমণ কৰাৰ এটো কিমান দূৰ সঁচা হয় বা এই সাহস আমেৰিকাৰ আছে নাই সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু মধ্যপ্ৰাচ্যৰ যি যুদ্ধৰ পৰিৱেশ বা মধ্যপ্ৰাচ্যৰ যি অশান্ত পৰিৱেশ হেতু কিন্তু শান্ত হোৱাৰ নাম এতিয়ালৈকে লোৱা নাই ধন্যবাদ